উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি নগাঁৱতো উৎসৱমুখৰ পৰিৱেশ। নগাঁৱৰ ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল 100% উত্তীৰ্ণ। শিক্ষানুষ্ঠানখনত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ আনন্দ উল্লাস। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰৰ পৰা কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে সকলো বিষয়তে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। আচলতে আমাৰ সেই উদুলি পৰিৱেশটো অকণমান সেৰেঙা হৈ গৈছে। মনবিলাকো যেন কৰবাত সেমেকি উঠিছে আজিৰ দিনটোত, কাৰণ আমি 2008 চনৰ পৰাই উৎসৱ পালন কৰি আহিছো। আৰু অকল উৎসৱেই নহয়, তাৰ পৰা অসমবাসীৰ লগতে আমাৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলে অধিক প্ৰেৰণা পায়, শক্তি পায়, সাহস পায়, যাৰ জৰিয়তে আমি আকৌ পিছৰ বছৰটোক আকৌ শক্তি সাহসেৰে আগুৱাই লৈ যাব পাৰো, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰিব পাৰো। কিন্তু এতিয়া সেই পৰিৱেশটো অকণমান হেৰাই গৈছে। হয়তো আমাৰ বুদ্ধিজীৱীসকলে, শিক্ষাবিদসকলে, আমাৰ শিক্ষা জগতৰ ব্যক্তিসকলে এটা সিদ্ধান্ত লৈছে আৰু আমিও সেই সিদ্ধান্তটোক মানি লৈছো। হয়তো ৰূপান্তৰে জগত সুন্দৰ কৰে, সেই আদৰ্শৰে তেওঁলোকে এটা নতুন পদ্ধতিৰে শিক্ষা ব্যৱস্থাটোক আগুৱাই লৈ যাব বিচাৰিছে আৰু তাক আমি সদায় স্বাগতম জনাম বা জনাইছো। অসমবাসীৰ আশীৰ্বাদ আমি সদায় শিৰত লৈ আগবাঢ়ি যাম বুলি আমি পণ লৈছো। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগৰ পৰাই ভাল কৰি আছে, এইবাৰো ভাল কৰিছে, 96, 97 বা অল আছাম হাইয়েষ্ট বহুকেইটা ছাবজেক্টত পাইছে। গতিকে সেই পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায়। যদিও স্থান বুলি অসমৰ স্থান বুলি দিয়া নাই, কিন্তু পাৰ্চেণ্টেজৰ মানদণ্ডটো হেৰাই নাযায়। তেওঁলোকে সেই মানদণ্ডৰে ভৱিষ্যত জীৱনৰ কাৰণে আগুৱাই যাব। অসমৰ আজি ৰামানুজনৰ সন্তান আমেৰিকাত আছে, ঈশ্বৰত আছে, চন্দ্ৰযান 3 লগত জড়িত হৈ আছে আমেৰিকাৰ আমাৰ ৰামানুজনৰ সন্তান। গতিকে এই কথাবিলাকে আমাক অধিক প্ৰেৰণা দিয়া আৰু তেনেকে ফলাফল সম্পৰ্কে আমি এতিয়াও গোটেইখিনি কথা আমাৰ জল পটপট স্পষ্ট হৈ ওলাই অহা নাই। কিন্তু এটা কথা গম পাইছো যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায় সকলো ছাবজেক্টত, ছায়েন্স আৰ্টছৰ প্ৰায় সকলো ছাবজেক্টতে অল আছাম হাইয়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। মেথছত অল আছাম হাইয়েষ্ট পাবলৈ সক্ষম হৈছে, কেমেষ্ট্ৰিত হাইয়েষ্ট, ফিজিক্সত, ইংলিছত, ষ্টেটিষ্টিক্সত, ঠিক তেনেকৈ এন্থ্ৰপলজিত, ইকনমিক্স, এই সকলোবিলাক ছাবজেক্টত ছাত্ৰ ছাত্ৰীসকলে অল আছাম হাইয়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। গতিকে সেই ৰিজাল্টটোৱে এতিয়া আমি ক'ব পাৰিম। কিন্তু আগৰ যিটো পৰিৱেশ আছিল আৰু আজিৰ দিনৰ পৰিৱেশটোৰ মাজত ৰাতি দিন তফাত হৈছে, বহুত বেছি নিমাও আৰু সেমেকা পৰিৱেশ। কাৰণ আজিৰ দিনটোত আমাৰ কাৰণে এটা ডাঙৰ উৎসৱ হৈছিলে। কাৰণ 2023 চনতে চাওক আপুনি, একেলগে 19 জন ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছিলে, য'ত আমাৰ গোটেই ৰিজাল্ট শ্বীটখন, কাউন্সিলৰ ৰিজাল্ট শ্বীটখনত কেৱল ৰামানুজন হৈ আছিল। কি ছায়েন্সে হওক কিংবা আৰ্টছে হওক। অৱশ্যে কমাৰ্চৰ এইবাৰ আমাৰ প্ৰথম ফাইনেল দিছে, কিন্তু এতিয়ালৈকে আমি সম্পূৰ্ণ ৰিজাল্টটো পোৱা নাই। এতিয়া আমাৰ হাতত আহি পৰিছে, আমি অল আছাম হাইয়েষ্ট ৰিজাল্ট 100% ৰিজাল্ট, আৰু আমি অল আছাম হাইয়েষ্ট পাইছে বায়লজিত পাইছে জিমলি দেৱীয়ে বায়লজিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। কেমিষ্ট্ৰিত ঐশ্বৰ বৰুৱাই 99 পাইছে। ইংলিছত ৰিতিশ শৰ্মাই 99 পাইছে, অল আছাম হাইয়েষ্ট। আৰাধনা খাতুনে 99, আকাংক্ষা বৰাই 99, জেবা ফাৰিহাই 99, পাৰিজাত ঘোষে, ৰজত ঘোষে 99, অনিন্দিতা দেৱীয়ে 99 পাইছে। এইকেইটা ইংলিছত পাইছে এইকেইজনে। আৰু মেথছত 5জনে অল আছাম হাইয়েষ্ট পাইছে। ঐশ্বৰ বৰুৱাই 100ৰ ভিতৰত 100 পাইছে, বিভুৰঞ্জন দাসে 100ৰ ভিতৰত 100 পাইছে, আফতাব আলীয়ে 100ৰ ভিতৰত 100 পাইছে, আদিত্য অনুপম কৰে 100ৰ ভিতৰত 100 পাইছে, আৰু জোনাক্ষী চন্দিলৈ 100ৰ ভিতৰত 100। 5জনে মেথছত অল আছাম হাইয়েষ্ট পাবলৈ সক্ষম হৈছে। ফিজিক্সত আদিত্য অনুপম কৰে 100ৰ ভিতৰত 100 পাইছে, আৰু ৰীতম কলিতাই 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। ইয়াৰে আদিত্য অনুপম কৰে মেট্ৰিকত সোণাৰীৰ পৰা অল আছাম ছেকেণ্ড পজিশ্যন পাবলৈ সক্ষম হৈছে। এন্থ্ৰপলজিত এবাৰ দীক্ষিত ভাগৱতীয়ে অভাৰঅল 96.2% পাইছে, আৰু এন্থ্ৰপলজিত 99 নম্বৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, সুহানা লাইভ।